মাননীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ পাটোৱাৰী, কৃষি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী অতুল বৰা, জলসম্পদ বিজ্ঞান আৰু প্ৰযুক্তি আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কৃষক মহন্ত, গুৱাহাটী লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত আফ্ৰিন ওজা, পশ্চিম গুৱাহাটী সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, দিছপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত অতুল বৰা, অসম চুক্তি বিভাগৰ আয়ুক্ত সচিব শ্ৰীযুত জ্ঞানেন্দ্ৰ ত্ৰিপাঠী আৰু শ্ৰীযুত দিগন্ত ওজাদেৱক মুখ্যমন্ত্ৰী ইয়াৰ পিছতে বিশিষ্ট নিৰীক্ষিত শিক্ষা স্বাস্থ্য লোক কল্যাণ 1978 চনৰ পৰা 1980 চনলৈ অসম আন্দোলনৰ সৈতে জড়িত সমূহ তথ্য এই খণ্ডটিত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ক্ৰমাগতভাৱে বাকী খণ্ডসমূহো যুগুত কৰা হ'ব। 6 বছৰীয়া অসম আন্দোলনক কিতাপৰ পৃষ্ঠাত লিপিবদ্ধ কৰাৰ পৰা অসম চুক্তি ৰূপায়ণ বিভাগৰ মই ভক্তিভাৱে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু চহৰীয়া পৰিয়ালবৰ্গলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি শ্বহীদসকলক সকলো সময়তে স্মৰণ কৰি তেখেতসকলৰ মহান ত্যাগক শ্ৰদ্ধা জনাই আমি অসমৰ ভৱিষ্যত নিৰ্মাণ কৰিব লাগিব। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনৰ নিমিত্তে আমি নিষ্ঠাৰে কাম কৰিব লাগিব। শ্বহীদসকলে যি সপোন দেখিছিল সেই সপোন দিঠকত পৰিণত কৰিবৰ বাবে অসমীয়া জাতীয় জীৱনৰ মান সন্মান স্বাভিমান ৰক্ষা কৰি চৰকাৰখনে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কাৰণ আমাৰ মাটি, আমাৰ ভেটি, আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি, আমাৰ ভাষা, আমাৰ ঐতিহ্য, অসমীয়া জাতীয় জীৱনৰ যিটো মূল হৃদপিণ্ড, যিটো হিয়াৰ যিটো ধ্বনি, এই কথা আমি প্ৰতিজন অসমীয়াই গভীৰভাৱে উপলব্ধি কৰি জাতীয় জীৱনত আমি আমাৰ কৰণীয়খিনি নিষ্ঠাৰে কৰি যাব লাগিব। শ্বহীদসকলে সেই চেতনা আমাক প্ৰদান কৰি গৈছে। তেখেতসকলে যি চৰম ত্যাগ কৰিছে সেই ত্যাগ মূল্যাংকন কৰাৰ নিমিত্তে আমি প্ৰতিজন অসমীয়াই এই বিষয়ত আমি আমাৰ যিখিনি জাতীয় দায়িত্বৰ কৰ্তব্য সেইখিনি আমি পালন কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিব লাগিব। নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। কেৱল ইচ্ছা শক্তিৰ প্ৰয়োজন, মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰ প্ৰয়োজন। এই অসমৰ কেঁচা মাটিত উৎপাদিত আমাৰ সভ্যতা সংস্কৃতি, আমাৰ মানৱীয় প্ৰমূল্যবোধ, ইয়াক আমি বৰ্তমান চামটোৰ সন্মুখত মূল্যাংকন কৰিব লগা হ'লে শ্বহীদসকলক সন্মুখত ৰাখি আমি আমাৰ জীৱনৰ বাটত অগ্ৰসৰ হ'ব লাগিব।
গতিকে সেইবাবে আমি বিশ্বাস কৰোঁ যে আজি অসম চৰকাৰৰ তৰফৰ পৰা শ্বহীদসকলৰ স্মৃতি চিৰজীৱনীয়া কৰিবৰ বাবে বৰগাঁৱত 100 বিঘা মাটিত যি শ্বহীদ স্মাৰক শ্বহীদ উদ্যান নিৰ্মাণ কৰাৰ কাম আমি শুভাৰম্ভ কৰা হৈছে। আমাৰ লক্ষ্য হৈছে যে সেই উদ্যানখনে যুগে যুগে জনমে জনমে উঠি অহা প্ৰজন্মক এই কথা সকলো সময়তে সোঁৱৰাই থাকিব। এটা জাতিৰ বাবে এগৰাকী ব্যক্তিয়ে চৰম ত্যাগ কৰিব পাৰে। এগৰাকী ব্যক্তিয়ে এটা জাতিৰ বাবে সকলো কষ্ট স্বীকাৰ কৰিবৰ বাবে প্ৰস্তুত থাকিব পাৰে। আৰু শ্বহীদসকলে সেই দৃষ্টান্তমূলক উদাহৰণ তেখেতসকলৰ ত্যাগৰ যোগেদি দাঙি ধৰাৰ বাবে আজি অসমীয়া জাতিটোৱে বিশ্বৰ বুকুত মৰ্যাদা সহকাৰে নিজৰ পৰিচয় নিজৰ সংগ্ৰামী সত্তা আজি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এটা জাতিয়ে গণতান্ত্ৰিক এটা শক্তিশালী আন্দোলন নেতৃত্ব দিব লগা হ'লে সেই জাতিটোৰ মাজত থকা বিভিন্ন জাতি উপজাতি ভাষা ভাষী ধৰ্মাৱলম্বীৰ মাজত সদ্ভাৱনা আন্তৰিকতা আৰু মৰম চেনেহ মিলাপ্ৰীতি ভাৱনা শক্তি নিশ্চিতভাৱে নিহিত হৈ থাকিবই লাগিব। কাৰণ ঐক্যবদ্ধ প্ৰচেষ্টাৰ অবিহনে এটা গণতান্ত্ৰিক অহিংসা নীতিৰে আন্দোলন পৰিচালনা কৰাটো অসম্ভৱ কথা। জাতিৰ পিতা মহাত্মা গান্ধীয়ে অহিংসা নীতিৰে আমাক জীৱন সংগ্ৰাম আগুৱাই নিয়াৰ বাবে স্বাধীনতা সংগ্ৰামত যি পথৰ সন্ধান দিলে, যি নীতি আমাৰ হাতত অৰ্পণ কৰিলে, মানৱীয় নীতি, সেই নীতিৰ দ্বাৰা আজি বিশ্বৰ মানৱ সমাজ বিশেষভাৱে প্ৰচলিত প্ৰভাৱান্বিত। আজি বিশ্বৰ মানৱ সমাজে মহাত্মা গান্ধীৰ সেই অহিংসা নীতিক শ্ৰদ্ধাৰে আজি বিশ্বৰ বুকুত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বন্ধুত্ব জীয়াই ৰখাৰ স্বাৰ্থত গ্ৰহণ কৰিছে। আৰু সেই পথেৰে আজি বিশ্বৰ মানৱ সমাজক সুন্দৰ ওপৰত গঢ় দিয়াৰ প্ৰয়াস কৰিছে। গতিকে আজি অসমৰ বুকুতো আমি সেই অহিংসা নীতিৰে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি উপজাতিৰ মাজত সদ্ভাৱনা আন্তৰিকতা গঢ় দি অসমীয়া জাতিৰ শক্তি বৃদ্ধি কৰিব লাগিব। আৰু ইয়াত যিখন অসমীয়া ভাৰতীয় সমাজ আছে অসমৰ বুকুত, ইয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ বাবে আমি প্ৰতিজন অসমীয়াই সংকল্পবদ্ধ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। বৰ্তমান আমাৰ কাৰ্যকালত 2016 চনৰ পৰা আমি বীৰ শ্বহীদসকলক আমি আমাৰ জীৱনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰি এইখন সমাজক ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী সমাজ হিচাপে গঢ় দিয়াৰ বাবে যিখিনি আমি পদক্ষেপ হাতত লৈছোঁ, এই পদক্ষেপৰ দ্বাৰা আজি হাজাৰজনে ভৱিষ্যতৰ দিনত এটা জাতিৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱাটো কিমান জাতীয় দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত ই কিমান প্ৰাসংগিক, এই কথাটো উপলব্ধি কৰিব পৰাকৈ এটা পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে প্ৰয়াস কৰা হৈছে। গতিকে মই আশা ৰাখিছোঁ যে আগন্তুক দিনত বৰগাঁৱত যি 100 বিঘা মাটিত শ্বহীদ উদ্যান শ্বহীদ স্মাৰক নিৰ্মাণ কৰা হ'ব, সেই উদ্যানখনে দেশ বিদেশৰ পৰা অহা পৰ্যটকসকলক যিসকল লোকে অসম ভ্ৰমণ কৰিব তেখেতসকলক আমি গুৱাহাটীৰ বুকুত জাতীয় আন্দোলন 6 বছৰীয়া গণ আন্দোলনৰ সেই মহান ত্যাগৰ কথা আমি তেখেতসকলক উমান দিবলৈ সক্ষম হ'ম। কাৰণ উঠি অহা প্ৰজন্মকো শিক্ষাৰ বিষয়বস্তু হিচাপে এই শ্বহীদ উদ্যানখনে সকলো সময়তে এটা জাতীয় চেতনা প্ৰদান কৰাৰ ক্ষেত্ৰত জাতীয় চৰিত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি যাব। সেইবাবে মই ভাবোঁ অসমীয়া জাতীয় জীৱনৰ যিটো স্বাভিমান, এই স্বাভিমান ৰক্ষা কৰাৰ কামত এই শ্বহীদ উদ্যানখনে উল্লেখযোগ্য ভূমিকা পালন কৰিব। গতিকে সেই লক্ষ্যৰে অসম চৰকাৰৰ তৰফৰ পৰা আমি এই শ্বহীদ উদ্যান নিৰ্মাণ কৰাৰ বাবে অগ্ৰসৰ হৈছোঁ। আমাৰ দৃঢ় বিশ্বাস যে এই ক্ষেত্ৰত অসমৰ ৰাইজে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব। অসমীয়া সমাজখন সকলো সময়তে সুৰক্ষিত কৰি ৰখাৰ বাবে আমাৰ চমু কাৰ্যকালত আমি যিবিলাক পদক্ষেপ লৈছোঁ, এই পদক্ষেপৰ পৰা নিশ্চিতভাৱে যিটো ভাষা নিগৰি ওলাই আহিছে, এই ভাষাৰ তাৎপৰ্য এইটোৱে
যে জাতিটোৱে কোনো চুক্তিতে অসমৰ বুকুত নিতৰা হ'ব নোৱাৰিব। জাতিটোৱে প্ৰাণ পাই উঠিব লাগিব, নিজৰ মাটি ভেটিৰ ওপৰত দখলীস্বত্ব আয়ত্ত কৰাৰ ক্ষেত্ৰত জাতিটোৱে নিশ্চিতভাৱে সক্ষম হ'ব লাগিব। ভাষা সংস্কৃতি জীয়াই ৰখাৰ সুবৰ্ণ সুযোগ লাভ কৰিব লাগিব। কৃষ্টি সংস্কৃতি ৰক্ষা কৰি নিজৰ সাংস্কৃতিক শক্তি প্ৰদৰ্শন কৰাৰ দিশত মৰ্যাদা সহকাৰে অগ্ৰসৰ হ'ব পাৰিব। গতিকে তেনেধৰণে আমি সৰু বৰ সকলো জাতি জনগোষ্ঠীক আজি যেনেধৰণে মান সন্মান স্বাভিমান প্ৰদান কৰাৰ বাবে এইখন চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে। ইয়াৰ ফলশ্ৰুতিত আজি নিশ্চিতভাৱে মই ভাবোঁ যে কোনো অসমীয়াই এই কথা উপলব্ধি কৰিব নালাগে যে তেখেতসকল কিবা কাৰণত অসুৰক্ষিত, কেতিয়াও অসুৰক্ষিত হ'ব নোৱাৰে। কাৰণ অসম চৰকাৰখনে আমি শপত লোৱা দিনৰ পৰাই এই ক্ষেত্ৰত অত্যন্ত সতৰ্কতাৰে সজাগতাৰে আমি কাম কৰি আহিছোঁ। আমি কোনো কাৰণত অসমীয়া খেলুৱৈ ভূমিপুত্ৰসকলক ইয়াত অসমৰ বুকুত দুৰ্বল হ'বলৈ নিদিওঁ। আৰু সেইবাবে তেখেতসকলক সবল কৰাৰ বাবেই আজি মাটিৰ পট্টা প্ৰদান, ভাষা গৌৰৱ, অসম দৰ্শন বিভিন্ন আঁচনিৰ যোগেদি আজি অসমীয়া জাতিটোক সবল কৰাৰ মানসিকতাৰে আমি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু প্ৰতিটো পদক্ষেপৰ ফলপ্ৰসূ আমি সিদ্ধান্ত বা ফলপ্ৰসূ আমি এটা শক্তিশালী বাতাবৰণ গঢ় দিয়াৰ ক্ষেত্ৰতো আমি সফলতা অৰ্জন কৰিছোঁ। গতিকে মই ভাবোঁ যে আগন্তুক দিনত অসমৰ বীৰ শ্বহীদসকল আমাৰ যুগে যুগে যাতে সদায় আমাৰ আদৰ্শ হৈ থাকে, তেখেতসকলক সন্মুখত লৈ আমি বিশ্বজয় কৰাৰ বাবে অগ্ৰসৰ হ'ব লাগিব। কাৰণ অসমীয়া জাতিৰ বীৰত্বৰ কাহিনী যদি কোনোবাই সোণালী আখৰে লিখিছে, সেইসকলে হৈছে অসমৰ বীৰ শ্বহীদসকল। অসমৰ কোনোবা মানুহক যদি আপুনি জাতীয় নায়ক হিচাপে স্বীকৃতি দিব বিচাৰে, তেতিয়াহ'লে অসমৰ বীৰ শ্বহীদসকলক দিয়ক। তেখেতসকলে প্ৰকৃতাৰ্থত জাতীয় নায়ক আৰু তেখেতসকলে প্ৰকৃতাৰ্থত অসমীয়া জাতিৰ বীৰত্বৰ প্ৰতীক, শক্তি ভক্তি দৃঢ়তাৰ প্ৰতীক। গতিকে সেই বীৰসকলক আমি সকলো সময়তে জীয়াই ৰাখিলেহে আমি যুগে যুগে শক্তিশালী ৰূপত অসমীয়া জাতিয়ে নিজৰ মৰ্যাদা বৃদ্ধি কৰাৰ কামত সফলতা অৰ্জন কৰিব পাৰিব। সেই লক্ষ্যৰে আমি শ্বহীদ উদ্যান, শ্বহীদ স্মাৰক নিৰ্মাণ কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই কাম এইখন চৰকাৰে অত্যন্ত আন্তৰিকতাৰে হাতত লৈছে। আমি শ্বহীদ পৰিয়ালক 5 লাখ টকা দিয়াৰ কথাটো বোলে আমি দাংকোপ মৰা নাই, কিন্তু আমাৰ এইটো এটা দায়িত্ব। দায়িত্বটো যিখন চৰকাৰে গভীৰভাৱে উপলব্ধি কৰে, সেই চৰকাৰে শ্বহীদৰ মূল্য বুজি পায়। শ্বহীদক আপুনি হৃদয়ৰ পৰা শ্ৰদ্ধাঞ্জলি জনাব লগা হ'লে শ্বহীদৰ প্ৰতি আপোনাৰ হৃদয়ৰ পৰা ভক্তিভাৱৰ এটা অনুভূতি নিগৰি ওলাই আহিব লাগিব। গতিকে সেই ভক্তিভাৱৰ অনুভূতি এইখন চৰকাৰ আছে আৰু থাকিব। গতিকে এইখন চৰকাৰে দায়িত্ব লোৱা দিনতে আমি কিছুমান কথা অসমৰ ৰাইজক কৈ ৰাখিছিলোঁ। আজি সেই কামবিলাক আমি সেই কামবিলাক আজি সফল কৰাৰ নিমিত্তে আমি প্ৰয়াস কৰিছোঁ। আজি আপোনালোকে যদি আমি কোৱা কথাকেইটা মূল্যাংকন কৰে, তেতিয়াহ'লে দেখিব আমাৰ কথা আৰু কামৰ মাজত কিমান সামঞ্জস্য আছে। দুৰ্নীতিমুক্ত অসম, সন্ত্ৰাসবাদমুক্ত অসম, প্ৰদূষণমুক্ত অসম, এইবিলাক যদি আপোনালোকে এইখন চৰকাৰৰ বক্তব্যৰ লগত বৰ্তমান 4.5 বছৰ আমি ইয়াৰ লগত সংগতি ৰাখি যিবিলাক পদক্ষেপ হাতত ল'লোঁ, ইয়াৰ ফলত যিবিলাক ফলাফল আমি পাবলৈ সক্ষম হ'লোঁ, ইয়াৰ ফলত আজি সমাজখনে বহু এই ক্ষেত্ৰত সকাহ পাবলৈ সক্ষম হৈছে। গতিকে আজি আমাৰ কাৰ্যকালত মই বীৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জনাই মই ক'ব বিচাৰোঁ যে আমাৰ কাৰ্যকালত আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ মাজত সদ্ভাৱ বা আন্তৰিকতা গঢ় দিয়াৰ ক্ষেত্ৰত আমি যথেষ্টখিনি সফল কাম হ'লোঁ। মোৰ সেইটোৱে আটাইতকৈ আনন্দৰ বিষয় আমাৰ সকলোৰে বাবে। কাৰণ গুৰুজনাই কৈছে, সমন্বয় দ্বাৰা সমাজ শক্তিশালী হয়, সমন্বয় দ্বাৰা সমাজত শান্তি প্ৰতিষ্ঠা হয়,
সমন্বয় দ্বাৰা সমাজত ভক্তিভাৱৰ ৰচনা হয়। গতিকে গুৰুৰ ভক্তি লৈ আজি এইখন চৰকাৰে যিখিনি কাম হাতত লৈছিল সেইখিনি কাম আমি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সহযোগত আমি সফল কাম হৈছোঁ। আৰু ইয়াত বীৰ শ্বহীদসকলৰ আশীৰ্বাদ আছে। কাৰণ আমি প্ৰথম দিনাখন যেতিয়া শ্বহীদ দিৱস চৰকাৰীভাৱে আয়োজন কৰিছোঁ, মোক বহুতে প্ৰশ্ন কৰিছে। তেতিয়া মই কৈছোঁ, তেখেতসকলে ভাবিছিল যে সস্তীয়া জনপ্ৰিয়তাৰ বাবে চৰকাৰখনে কৰিছিল। নহয়, এগৰাকী শ্বহীদ হ'বৰ বাবে জীৱনত আটাইতকৈ ডাঙৰ সিদ্ধান্ত ল'ব লাগে কোনো ব্যক্তি। সৰ্বস্ব ত্যাগ কৰি দিব পৰা যোগ্যতা সকলোৰে নাথাকে। মানুহ জন্ম লাভ কৰে, মানুহে ভাল কামো কৰে, বহুত কিছু উল্লেখযোগ্য বৰঙণি আগবঢ়ায় সমাজৰ প্ৰতি, কিন্তু নিজৰ জীৱনৰ সৰ্বস্ব এটা জাতিৰ স্বাৰ্থত ত্যাগ কৰাটো সহজ কাম নহয়। সেইকাৰণে সকলোৱে সেই পৰ্যায়লৈকে ত্যাগ কৰিব নোৱাৰে, সেই পৰ্যায়লৈকে কষ্ট স্বীকাৰ কৰিব নোৱাৰে। যিখিনি কাম শ্বহীদসকলে কৰি দেখুৱাই গৈছে। গতিকে শ্বহীদসকল অমৰ হওক। শ্বহীদৰ আদৰ্শৰে অসমীয়া জাতিয়ে একবিংশ শতিকাক বিশ্বজয় কৰাৰ বাবে দৃঢ়তাৰে আগবাঢ়ি যাব, এই কথা নিশ্চিত। এতিয়া ডেকা ডেকেৰীসকলক আমি উঠি অহাৰ প্ৰজন্মক, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত অধিক ধাউতি প্ৰদান কৰি আগন্তুক দিনত প্ৰত্যেকগৰাকী অসমৰ ছাত্ৰ ছাত্ৰীয়ে পাকৈত একোগৰাকী নাগৰিক হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ কামত আত্মনিয়োগ কৰক। কাৰণ শ্বহীদসকলে বিচাৰিছিল যে এই অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিব লাগে, এই অসমীয়া জাতিয়ে সৰ্বতোপ্ৰকাৰে শক্তিশালী হ'ব লাগে। গতিকে জাতিটোক সৰ্বতোপ্ৰকাৰে শক্তিশালী কৰিব লগা হ'লে শিক্ষাৰ যোগেদি অগ্ৰসৰ হ'ব লাগিব, কৰ্ম সংস্কৃতি বৃদ্ধি কৰিব লাগিব, জাতিটোৱে স্বাৱলম্বী হ'বৰ বাবে প্ৰয়াস কৰিব লাগিব। কাৰণ আত্মসন্মান ৰক্ষা কৰিবৰ বাবে ৰাইজে মানুহে আত্মনিৰ্ভৰশীল হোৱাটো অত্যন্ত দৰকাৰী কথা। গতিকে সেইবাবে আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰাৰ যাত্ৰাটো অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমাজখনে সংকল্প গ্ৰহণ কৰিব লাগিব। আৰু তেতিয়াহে শ্বহীদসকলৰ আত্মাই চিৰশান্তি লাভ কৰিব। এইখিনি কথাকে কৈ মই আজি বিশেষকৈ যিখন তথ্যকোষ প্ৰকাশ কৰা হ'ল, দিগন্ত ওজা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কম দিনৰ ভিতৰত বহু কষ্ট স্বীকাৰ কৰি আমাৰ অসম চুক্তি বিভাগৰ লগত তেখেতে দিনে নিশাই কাম কৰি আৰু বিভিন্নগৰাকী ব্যক্তিৰ সহযোগিতাত যিখন আজি গ্ৰন্থ প্ৰথম খণ্ড প্ৰকাশ কৰিলে, তাৰ বাবে মই তেখেতক অভিনন্দন জনাইছোঁ। মোৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত বাকীকেইটা যি খণ্ড প্ৰকাশ পাব, এই ক্ষেত্ৰত অসমৰ ৰাইজে নিশ্চিতভাৱে সহযোগিতা আগবঢ়াব। সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ জনাইছোঁ। আপোনালোকে আমি অসম চুক্তিৰ সন্দৰ্ভত লোৱা পদক্ষেপত সকলো সময়তে সহযোগিতাৰ হাত আগবঢ়াই আহিছে। গতিকে সকলোকে মই শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই পুনৰবাৰ শ্বহীদ পৰিয়াললৈ মোৰ গভীৰ শ্ৰদ্ধা জনাই বীৰ শ্বহীদসকললৈ কোটি কোটি প্ৰণিপাত যাচি মোৰ বক্তব্য সামৰিলোঁ। নমস্কাৰ। জয় আই অসম, জয় হিন্দ।